So good morning, good evening, good afternoon guys. Jetia tomalke video to sai asa. Welcome to LD Academy channel today. So okay, welcome korisu moi. So aji ami pohibole koisu class 10 or chapter number 10, that is light, reflection of light or refraction of light. Bahut important chapter hoy. Bahut beshi important chapter hoy. A2 10 on jikhini baba 12 to same bostu khini baba just tar pisot aru olop further beshi olop concept ahi jabo but ekhini basic hoy. আৰু স্টার্টিং এতে কইলো তোমালোকৰ স্টার্টিং এতে যেতে 9 বা 10 পোৱা 9 তে তোমালোকৰ এটা ফোবিয়া এটা সোমাই যায় সায়েন্সৰ প্ৰতি সায়েন্সত ক্লাস 8 লৈ তো সায়েন্সে পঢ়ি থাকে ক্লাস 9 ত হলে ফিজিক্স কেমিস্ট্রি বায়োলজি পঢ়া সো তেতিয়া কেমিস্ট্রি আৰু বায়োলজি পোৰছনটো তোমালোকৰ ভাল লাগে আৰু ফিজিক্স পোৰছনটো তোমালোকৰ মানে অলপ তোমালোকে ইগনোৰ কৰা স্টার্ট কৰা সেই কাৰণে লাষ্টতকে গৈ বলে তোমালোকৰ ফিজিক্সটো টান হৈ যায় বাট ফিজিক্সটো বহুত বেছি ইজি হয় আৰু ফিজিক্স মানে কি হয় জানানে তোমালোকৰ এনেকুৱা লাগে মানে মই পাইছো বহুতখিনি ষ্টুডেন্টৰ মেবি তোমালোকৰ নালাগিব পাৰে বাট ম্যাক্সিমাম ষ্টুডেন্টৰ আই থিংক লাগে সো তোমালোকে কি হয় মানে অকল থিওৰি খিনি পঢ়া আছো ভাবি থোৱা যে ফিজিক্স হৈ আছে না থিওৰি খিনি ফিজিক্স নহয় থিওৰি পঢ়ি তাৰ ওপৰত যেটা কোৱেশ্চনছ কৰিবা নিউমেৰিকেলছ কৰিবা সো তেতিয়াহে তুমি ফিজিক্সটো এক্সপাৰ্ট হ'বা সো আমি স্টাৰ্টিং অফ কৰিম সৰু সৰু বস্তুৰ পৰা কনসেপ্টবোৰ ক্লিয়াৰ কৰিম বহুত বেছি ইম্পৰ্টেন্ট হয় চেপ্টাৰটো 10 নট তো লাগিব 12 তো এখিনি লাগিব সো 10 তে যদি বস্তুখিনি ক্লিয়াৰ কৰি থোৱা 12 it will be easy for you, right? So questions to korim first today aji to questions start na hobo aji ami theory start korim okay aru jodi moriga kunba student asa tomalogo kane good news hoy LD Academy mor YouTube channel hoy YouTube channel to mor naam hoy plus moi eba moriga LD Academy namor eta coaching center khulisu starting korisilu tomar 11 aru 12 here then মই ভাবিছো এবাৰ পৰা 9 আৰু 10 স্টার্ট কৰিম বিকজ মোৰ মেইন মোটিভটো হয় মৰিগাঁৱৰ পৰা ক্লাস 10 ত বহুত ভাল ভাল ষ্টুডেন্ট ওলায় বাট কি হয় ইহঁতখিনি গুটেখিনি নগাঁও বা গুৱাহাটীলৈ গুচি যায় কিয় গুচি যায় আমি সবে জানো ৰাইট সো মোৰ মেইন মোটিভটো ইয়াটোৱে হয় যে মৰিগাঁও ষ্টুডেন্ট মৰিগাঁৱতে ৰৈ যাওক সো পাৰিলে বেলেগ ডিস্ট্ৰিক্টৰ পৰা ষ্টুডেন্ট আমাৰ তাত আহক সো দ্যাট উইল বি বেটাৰ ফৰ আস না সো ওকে বেছি লেকচাৰ আমাৰ স্টার্ট কৰিবলৈ গৈ আছো চেপ্টাৰটোৰ নাম হয় লাইট So first question to hoy gol what do you mean by light so তোমালোকে মই আগৰ ইউটিউবৰ ভিডিও কিটা যদি চেক কৰা চাবা তাত লাইট কম আছিল ইয়াত লাইট বেছি আছে দুফালৰ বা দুটা লাইট আহি আছে ফেসটো ধুনিয়া হৈ আছে মোৰ so লাইট মানে কি হৈছে লাইট এটা এনেকুৱা এটা বস্তু এটা হয় ন যাৰ কাৰণে আমি দুনিয়াখন ধুনিয়া দেখা পাই আছো যদি লাইট নাথাকিল হেতেন আমি একো বস্তুৱে ধুনিয়া দেখা নাপাও so তোমালোকে কৰবাত যোৱা ন কবাত ঘুৰিবলৈ যোৱা দেনগা কোৱা সিনটো ইমান ধুনিয়া মানে ইমান ধুনিয়া হয় এনেকুৱা টাইপছ কোৱা ন বিল্ডিংটো ইমান ধুনিয়া হয় গাড়ীখন ইমান ধুনিয়া হয় লৰাটো ইমান ধুনিয়া হয় ছোৱালীজনী ইমান ধুনিয়া হয় কিহৰ কাৰণে দেখি আছে জাস্ট বিকজ অফ লাইট যদি নাথাকিল হেতেন তোমালোকৰ চকু থাকিলেও তোমালোকে একো বস্তু দেখাই নাপালে সব ডাৰ্ক হলে আন্ধাৰ ৰাইট সো লাইট কি হয় লাইট এটা এনেকুৱা এটা বস্তু এটা হয় কি হয় হেতু এটা ফৰ্ম অফ এনাৰ্জি হয় হোৱাট ডু মিন বাই লাইট is a form of energy light eta ki hoy energy eta form hoy aru ই কি কৰে আমাৰ ই আমাক ধুনিয়া বস্তুবোৰ চাবলৈ হেল্প কৰে ধুনিয়া বস্তু বুলিয়ে নহয় যিকোনো বস্তু চোৱাত হেল্প কৰে যদি লাইট নাথাকিলেহেঁতেন আমাৰ চকু থাকিলে আমি দেখা নাপালোহেঁতেন so it help us to see various objects just because of light he tumi bostupor dekha pai asa okay so imane aru light or definition to etue hoy what do you mean by light questions nahe sage so yat aru further bahut important topic ase hebu bohile goi asu so second thing to hoy jay tomar light e keneke travel kore beka beki ke travel kore na straight travel kore ha light second kotha to hoy jay light always travel in straight line হয় নে एग्जांपल দিব পাৰিবা লেজাৰ লাইটটো এনেকে দিয়া পুৰা সিধা সিধি যায় টৰ্চ লাইটটো তুমি মাৰিছা পুৰা সিধা সিধি যায় নহলে কাৰ্ডবৰ্ডৰ এটা আছিল মানে জানা লাইটটো ষ্ট্ৰেট যায় এটো সাকে 8 9 বা 7 মানত পাইছিল এটা এক্সপেৰিমেন্ট থাকে ন এনেকুৱা কাৰ্ডবৰ্ড দি এনেকে এটা ফুটা সেম লাইনত থাকিলে তুমি দেখা পোৱা লাইটটো ফুটাটো অলপ বেকা কৰিলে তুমি দেখা নোপোৱা এনেকুৱা টাইপৰ হয় সো ইয়া লাইট কি হয় ষ্ট্ৰেট লাইনত ট্ৰেভেল কৰে সো এটা কোৱেশ্চন তোমালোকক মই দি থৈ দিও জনে পাৰা কমেন্টত মোক আনসাৰ কৰিবা ওকে সো কোৱেশ্চনটো কি হয় আমাৰ এটা সান আছে মই কইলো লাইট কি হয় ষ্ট্ৰেট ট্ৰেভেল কৰে সো লাইট ৰে এনেকে গৈছে সব ফালে মানে সব ফালে এনেকে লাইট ৰে গৈছে সানটোৰ পৰা
সে তোমাৰ এইখিনিতে আমাৰ আৰ্থত এটা ঘৰ এটা আছে আৰ্থত আমাৰ ঘৰ এটা আছে এইটো সাইডৰ পৰা লাইট ৰে গৈছে এইফালে ৰুমটো পুৰা বন্ধ এইখিনি জাস্ট এখন উইন্ডো খোলা আছে সো তেতিয়া কি হ'ব তেতিয়া ঘৰটোৰ ভিতৰত পোহৰ সোমাব নে নসোমাব সোমাব ৰাইট সো কথাটো হ'ল লাইট যদি ষ্ট্ৰেট লাইনতে ট্ৰেভেল কৰি আছে ঘৰটোৰ ভিতৰত পোহৰ কেনেকৈ হ'ল বিকজ এইফালেতো নাই এইফালে বন্ধ লাইট ৰেটো এনেকৈ পাৰ হৈ গুচি যাব এইগিডালটো ইয়াতে ব্লক হৈ যাব এইগিডাল ইয়াতে ব্লক হৈ যাব এইগিডাল ইয়াতে ব্লক হৈ যাব এইডাল এডাল এনেকৈ গুচি যাব এই উইন্ডোখনত কোন ফালৰ পৰা পোহৰ সোমাব এইটো তোমালোকে যদি পাৰা কমেন্ট বক্সত দি বুজিবা কমেন্ট বক্সত দিবা মোক ওকে সো ক্লাস 12ত পাবা এইটো বস্তু বাট যেহেতু লাইট পঢ়াই আছো মই কৈ দিলো সো লাইট ট্ৰেভেল ইন এ ষ্ট্ৰেট লাইন এণ্ড নেক্সট বস্তুটো হৈছে এই যে মই এৰো দি দেখাই আছো এইবোৰ কি হয় এইবোৰক আমি কওঁ এডাল ৰে হয় বুলি সো ৰে মানে কি হয় ৰে মানে হৈছে লাইট যিফালে ট্ৰেভেল কৰে তাৰ যিটো পাথ হয় সেই পাথটো কোৱা হয় ৰে ওকে নেক্সট টপিকটো হৈ গ'ল ৰে মানে কি হৈছে the path of light লাইট সদায় ষ্ট্ৰেট লাইনত ট্ৰেভেল কৰে আৰু সেই পাথটো আমি কি দেখাও ৰে দি দেখাও ৰে এডাল সদায় আমি কি কৰো এৰো এডাল দিম এডাল ৰে হয় ওকে হৈ গৈছে সো নেক্সট আমি পঢ়িবলৈ গৈ আছো এবাৰ ৰিফ্লেকশন ঠিক আছে বহুত ইম্পৰ্টেন্ট টপিক হয় ৰিফ্লেকশন নেক্সট আমি পঢ়িবলৈ গৈ আছো ৰিফ্লেকশন বুলি ক'লে কি বুজা তোমালোকে ডে টু ডে লাইফতো আই থিংক কৰি পাইছা সৰুতে বহুতে কৰে মানে আমাৰ টাইমতো কৰিছিলো তোমালোকে কৰা নাই নকৰো নাজানো আৰু সো কি হয় যেতিয়া দিনৰ পোহৰত মানে যেতিয়া দুপৰীয়া টাইমত বা এনেকুৱা যেতিয়া সানটো থাকে সো তেতিয়া এখন যদি মিৰৰ এখন লৈ প্লে যদি তুমি এনেকে সানৰ মানে এংগলটো মিলোৱা সো তোমাৰ মিৰৰখনৰ পৰা ৰিফ্লেক্ট কৰে ন ৰেবোৰ এনেকে মানুহৰ চকুটুকুৰ মাৰিব পাৰি ঝাটকা লাগে যে সো সেইটোৱে হৈছে ৰিফ্লেকশন তুমি অলৰেডি ৰিফ্লেকশন মানে তুমি সৰুৰ পৰা জানাই ৰিফ্লেকশন তুমি অলৰেডি জানাই বল এটা ললা বলটো তুমি ওয়ালত মাৰি দিলা বলটো ৰিটাৰ্ন আহিছে দ্যাট ইজ ৰিফ্লেকশন ৰাইট সো ৰিফ্লেকশন মানে কি সে ধৰি লোৱা এটা ওয়ালখন আছে এটা বলটো মাৰি দিছা ওয়ালখন লাগি পেলাই ৰিটাৰ্ন আহিছে যদি ওয়ালখন নাথাকিলেহেঁতেন তেতিয়া বলটো গৈ থাকিলেহেঁতেন ৰাইট সো ধৰি লোৱা মানে কি হ'ব লাগিব কিবা এটাত গৈ খুন্দা মাৰিব লাগিব তেতিয়াহে ৰিটাৰ্ন বেক আহিব সেইটোকে কোৱা হয় ৰিফ্লেকশন সো ধৰি লোৱা এইটো এটা অবষ্টেকল এটা আছে এইটো মিৰৰো হ'ব পাৰে কিবা বেলেগ কিবা কিবি হ'ব পাৰে এইটো সাপোজ অবষ্টেকল এটা আছে সো ৰে অফ লাইট যদি মই ইয়াত এনেকে ইনসিডেন্ট কৰো এনেকে যদি মই ৰে অফ লাইট এনেকে পেলাই দিওঁ ৰে অফ লাইট যদি ইয়াত এনেকে ইনসিডেন্ট কৰে সো ই হিট কৰাৰ পিছত কি কৰিব ই ৰিটাৰ্ন বেক আহি যাব বাউন্স বেক হৈ যাব সেইটোকে কোৱা হয় ৰিফ্লেকশন একচুয়ালি যদি ই নাথাকিলেহেঁতেন এই অবষ্টেকলটো ই নাথাকিলে ৰেডাল এনেকে গুচি গ'লহেঁতেন ক'লে গ'লহেঁতেন ইনফিনিটিলৈ গুচি গ'লহেঁতেন বাট এতিয়া ই এনেকে নাযায় যেহেতু ইয়াত ই খুন্দা মাৰাৰ ফলত ই কি কৰিব ই বাউন্স বেক হৈ যাব অৰিজিনেল মানে নিজৰ মিডিয়ামটোলৈ আকৌ ৰিটাৰ্ন বেক আহি যাব সেইটোকে কোৱা হয় ৰিফ্লেকশন ক্লিয়াৰ সো হোৱাট ডু ইউ মিন বাই ৰিফ্লেকশন বুলি ক'লে কি বুজিবা the bouncing back of light rays after hitting an obstacle is called reflection বুজি পালা reflection মানে কি the bouncing back of light after hitting an obstacle is called reflection clear ডায়াগ্ৰামটো ধুনীয়াকৈ ড্ৰ কৰি দিবা এটো এনেকৈ গৈছে দেন ৰিটাৰ্ন আহিছে এই ৰেডালক কি বুলি কবা ইনসিডেন্ট ৰে এই ৰেডালক কি বুলি কবা ৰিফ্লেক্টেড ৰে আৰু এনেকুৱা নহয় যে ৰিফ্লেকশন সদায় মিৰৰত হয় এনেকুৱা নহয় যে ৰিফ্লেকশন সদায় মিৰৰত হয় যেতিয়াই এটা অবষ্টেকলত লাইট ৰে হিট কৰি ই ৰিটাৰ্ন বেক আহিব তেতিয়াই তুমি সেই ফেনোমেননটোকে ৰিফ্লেকশন বুলি কবা সো মিৰৰটো কম্পালসৰি নহয় ফৰ এক্সাম্পল সে ধৰি লোৱা তুমি বাকেট এটাত পানী ৰাখা পুৰা দুপৰীয়া টাইমত আৰু সান পুৰা ওপৰত আছে তোমাৰ মূৰৰ ওপৰত আছে সো বাকেটত তুমি পানী ৰাখা দেন তুমি বাকেটৰ পানীখিনি চাব নোৱাৰা চাটকে ধৰিব হেতু ৰিফ্লেকশন কৰি আছে তাত কি কৰিছে পানীখিনি ৰিফ্লেক্ট কৰি আছে
ৰাইট সো কেতিয়াবা যদি এনেকৈ গৈ থকা ৰাস্তাৰে কিছুমান এনেকুৱা দেখা পোৱা ন পাথৰ একদম পুৰা শাইনিং কৰি আছে একদম জিকমিকাই আছে শাইন কৰি আছে কি হৈছে ৰিফ্লেকশন ওকে সো ৰিফ্লেকশন মানে এনেকুৱা নহয় যে মিৰৰ লগত হয় বাট আমি চেপ্টাৰটোত মিৰৰ লৈ পঢ়িম ওকে ঠিক আছে ৰিফ্লেকশন পঢ়িলো দেন ৰিফ্লেকশন পঢ়াৰ পিছত লগতে আমি কি পঢ়িম লজ অফ ৰিফ্লেকশনৰ লজ গিটা কি হয় দুটা লজ আছে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় আৰু জানাই দুইটা ল একদম ইজি ফাৰ্স্ট লটো একো কথাই নাই একদম পানী হয় সেকেন্ড লটো একো কথাই নাই পানী হয় দুইটা পানী হয় সো ফাৰ্স্ট লটো কি হয় আচ্ছা the laws of reflection so laws of reflection মোৰ হেণ্ডৰাইটিং বেয়া দেই মোৰ হেণ্ডৰাইটিং বহুত বেয়া ৰিফ্লেকশন আৰু মাজে মাজে স্পেলিংও ভুল হ'ব পাৰে মাফ কৰি দিবা প্লিজ so first law to হৈ যায় angle I is always equal to angle R that is angle of incidence আৰু এটো কোৱা হয় angle of reflection angle of incidence is always equal to angle of reflection মানে কি হয় ধৰি লোৱা ওকে এখন মিৰৰ এখন আছে সো তুমি ইয়াত ৰে এডাল এনেকে ইনসিডেন্ট কৰোৱা মানে ৰে এডাল এনেকে পেলাই দিয়া ৰে এডাল তুমি এনেকে মিৰৰখনলৈ মাৰি পঠিয়াইছা লাইটৰ ৰে এডাল এনেকে ৰে এডাল এনেকে মাৰি পঠিয়াইছা ৰে এনেই গৈ থাকে সব ফালে ৰে মোৰ পৰা ৰে এনেকে ওলাই গৈ আছে সেইকাৰণে তোমালোকে মোক দেখা পাইছা লাহেকে পঢ়িম আমি কি হয় এনেকে ৰে ওলাই আছে তোমালোকৰ পৰা ৰে ওলাই আছে বাট আমাৰ নিজৰ ৰে নাই আমাৰ নিজৰ নাই কিন্তু আমি বস্তু এটা কিবা এটা ৰিফ্লেক্ট কৰি আছো ইয়াত যে লাইটটো আছে লাইটটো পৰা ৰে আহি মোৰ গাত পৰিছে আৰু মই ৰে এনেকে ৰিফ্লেক্ট কৰি আছো এইকাৰণে তোমালোকে মোক কেমেৰাত দেখা পাই আছা নহলে দেখা নোপোৱা সো ৰে এডাল এনেকে আহিছে আহি প্লে ইয়াত যেতিয়া ই হিট কৰিব ইয়াত হিট কৰাৰ পিছত ই কি কৰিব ই ৰিটাৰ্ণ বেক হৈ যাব বাউন্স বেক হৈ যাব সেই প্ৰসেছটোকে কি বুলি কয় ৰিফ্লেকশন বুলি কোৱা হয় সো ইয়াতে লজ অফ ৰিফ্লেকশনৰ ফাৰ্স্ট লটো হৈ যায় angle I is always equal to angle R so angle I angle of incidence angle R মানে angle of reflection সেইগিটা ড্ৰ কৰিবলৈ তুমি কি কৰিব লাগিব আৰু এডাল লাইন ড্ৰ কৰিব লাগিব এডালটো কি হয় ইনসিডেন্ট ৰে হয় কৈ আছো এডাল কি হয় ৰিফ্লেক্টেড ৰে হয় কৈ আছো আৰু এডাল তুমি ড্ৰ কৰিব লাগিব নরমাল কোড নরমাল ড্ৰ কৰিব লাগিব এই পইণ্টটোত তুমি এডাল নরমাল ড্ৰ কৰিব লাগিব সো নরমাল মানে কি হয় নরমাল হেৰি লগত কিমান ডিগ্ৰী বনাই নরমালে পইণ্টটোৰ লগত কিমান ডিগ্ৰী বনাই সদায় 90 ডিগ্ৰী বনি গৈছে 90 ডিগ্ৰী এটো 90 ডিগ্ৰী বনি গৈছে ন 90 ডিগ্ৰী বনি গৈছে সো এডাল হৈ যায় তোমাৰ নরমাল সো তেতিয়া angle of incidence মানে কোনটো angle হৈ যায় এই angle-টো কোৱা হয় angle I that is angle of incidence আৰু এই angle-টো কোৱা হয় angle R that is angle of reflection so what do you mean by angle of incidence বুলি ক'লে কি বুজিবা angle of incidence is the angle between the incident ray and the normal so what do you mean by angle of reflection so angle of reflection is the angle between reflected ray and the normal ঠিক আছে সো ফার্স্ট লটো ইজি আছিল সেকেন্ড লটো কিন্তু বহুত ইম্পর্টেন্ট হয় আৰু সেকেন্ড লটো মই এনেকা ষ্টুডেন্ট পাইছো ক্লাস 12 ত পাই পঢ়ি আছে অলৰেডি অপটিক্স পঢ়ি হৈ গল জানে সেকেন্ড লটো জানে সবে ডাটা সবে দিব জানে ডাটা সৰু বাচ্চাও ডাটা দি দিব পাৰে বাট বস্তুটো কি হেতু জানিব লাগে সেকেন্ড লটো হেকানে অলপ মন দিয়া সেকেন্ড লটো কি হয় the incident ray the normal the incident ray the reflected ray and the normal dada likhibo to kane incident ray reflected ray and the normal to the point of incidence
all lie in the same plane. Camera पर उठी আছে ন? Okay, so यार meaning to की होय? की लिखा আছে? The incident ray, reflected ray and the normal to the point of incidence all lie in the same plane. মানে যেডাল incident ray, normal আৰু reflected ray গোটেই লাইন গিডাল কোড পৰি আছে? কোড পৰি আছে same plane ত পৰি আছে। ইয়াত এটা কথা কোৱা আছে to the point of incidence। চোৱা এই মিৰৰখনটো নরমাল আমি ইয়াতো ড্ৰ কৰিব পাৰো, ইয়াতো ড্ৰ কৰিব পাৰো, ইয়াতো ড্ৰ কৰিব পাৰো, বাট এইগিডাল নহয়। কোনডাল নরমাল আমাক লাগে? জিনডাল এই পয়েন্টটোত যত ইনসিডেন্ট কৰি আছে লাইট ৰেডাল, সেই পয়েন্টটোত এটা নরমাল ড্ৰ কৰিব লাগিব। ক্লিয়াৰ? সেইকাৰণে দিয়া আছে to the point of incidence। ওকে, সো কি কৈছে? ইনসিডেন্ট ৰিফ্লেক্টেড এন্ড নরমাল অল লাইন দ্য সেম প্লেন। মানে কি হয়? মানে বস্তুটো হৈ যায় সেম প্লেন। প্লেন মানে কি? এখন ফ্ল্যাট সারফেস। এই বোর্ডখন এখন প্লেন হয়। ফ্ল্যাট সারফেস। মোৰ গালখন এখন প্লেন হয়। প্লেন মানে কি? ফ্ল্যাট এখন সারফেস। মানে ইয়াৰ কি কোৱা আছে? ইনসিডেন্ট ৰে, নরমাল আৰু রিফ্লেক্টেড ৰে কি কৰে? সদায় এখন ফ্ল্যাট সারফেসতে পৰে। চোৱা এডাল লৈ লোৱা ইনসিডেন্ট ৰে, এই ব্ল্যাক মার্কারডাল ইনসিডেন্ট ৰে, রিফ্লেক্টেড ৰে লৈ লোৱা ব্লু মার্কার, ইনসিডেন্ট ৰে, রিফ্লেক্টেড ৰে আৰু নরমাল ডাল লৈ লোৱা তোমাৰ রাইটোমিটার পেনটো। রাইটোমিটার পেন কোনোবাই শেষ কৰি পাইছানে লাইফত? কোনোবাই শেষ কৰি পাইছানে রাইটোমিটার পেনটো? Incident ray, normal and the reflected ray all lie in the same plane. মানে কি হয়? Same plane. এখন প্লেনত পৰি আছে। Same plane. বুজিলা ন? বুজিলা? Same plane. Same plane. সো একদম ধুৰা এখন ফার্স্ট সারফেসৰ পুৰা প্লেটত পৰি আছে। Same plane. যদি বাই চান্স এনেকে থাকে, এতিয়া তুমি ক'ব পাৰিবানে? সো এতিয়া তুমি ক'ব পাৰিবানে এই তিনটা পেন সেম প্লেনত আছে বুলি? নোৱাৰা ক'ব। বাট দুটা পেন সেম প্লেনত আছে। এই দুটা প্লেন, এই দুটা পেন ই আৰু ই সেম প্লেনত আছে, ই আৰু ই সেম প্লেনত আছে, ই আৰু ই সেম প্লেনত আছে, বাট কোনটো সেম প্লেনত নাই? তিনটা একেলগে সেম প্লেনত নাই। বুজি পালা? প্লেন মানে কি? এটা ফ্ল্যাট সারফেসত নাই, ইহত দুটা আছে, ইহত দুটাও আছে, বাট তিনটা একেলগে নাই, তিনটা বেলেগ প্লেনত আছে। ঠিক আছে, সো বুজি পাই গলা? সেকেন্ড লটো বহুত ইম্পর্টেন্ট আছিলে মিনিংটো বুজাবলৈ, সেইকাৰণে অলপ টাইম ললো, মই অলপ বেছিকৈ ডেছক্ৰাইব কৰি দিলোঁ। সো যদি অলপ বৰ লাগে ছাৰে জানাখিনিকে পঢ়াই আছে, সো অলপ স্পীডত চাই দিবা ভিডিঅ'টো। ওকে, বাট বস্তুখিনি সৰু বস্তুহে জানিব লাগে, সেইকাৰণে মই অলপ টাইম লৈছোঁ। ওকে, হৈ গ'ল। ৰিফ্লেকশ্যন মানে হৈ গ'ল। লজ অফ ৰিফ্লেকশ্যন মানে আমি কি জানিলোঁ? ৰিফ্লেকশ্যন মানে কি হয়? ৰিফ্লেকশ্যন মানে হয় তোমাৰ কি হয়? দ্য বাউন্সিং বেক অফ লাইট আফটাৰ হিটিং এন অবজেক্ট। দেন আমি পঢ়িলোঁ লকেইটা, দুটা ল আছে। ফার্স্ট লটো কি হৈ যায়? sin i equal to angle I is equal to angle R. Second lото কি হৈ যায়? Incident ray, reflected ray and a normal at the point of incidence all lie in the same plane. Okay. Next আমি পঢ়িবলৈ গৈ আছো image object. Object মানে কি হয়? Image মানে কি হয়? আমি পঢ়িবলৈ গৈ আছো। Object বুলি ক'লে কি বুজা? Anything যোনে লাইট দিয়ে। মই অলপ আগত কৈছিলোঁ ন, এনিথিং হুইচ গিভছ লাইট ৰে। যোনে লাইট ৰে প্ৰভাইড কৰে তাকে অবজেক্ট বুলি কোৱা হয়। সো যোনে এইটো লাইট ৰে দি আছে, এইটো কম্পালচৰি নাই যে মোৰ নিজৰ হ'ব লাগিব। মোৰ নিজৰ লাইট ৰে আছে নেকি? নাই। কিন্তু তোমালোকে মোক দেখি আছা, মই এটা অবজেক্ট হয়। ফিজিক্সৰ লেংগুৱেজত মই মানুহ নহয়, ফিজিক্সৰ লেংগুৱেজত মই এটা অবজেক্ট হয়। আৰু তোমালোকে মোক দেখা পাই আছা। মানে কি হৈছে? বেলেগ লাইট ৰে আহিছে, মই মোৰ ফালৰ পৰা মোৰ বডি পৰা মই একদম লাইট ৰে এনেকৈ আহি আছে, মই বডি পুৰা এনেকৈ দি পেলাই একদম ৰিফ্লেক্ট কৰি এনেকৈ পঠিয়াই আছো লাইটবোৰ, সেইকাৰণে মোক দেখা পাই আছা। সো মই এটা অবজেক্ট হয়। সো অবজেক্ট মানে কি হয় যে এনিথিং হুইচ গিভছ লাইট ৰেজ এণ্ড ইট ইজ নট কম্পালচৰি তাৰ নিজৰ হ'ব লাগিব। লাইট ৰেজ মে বি ই নিজৰো হ'ব পাৰে, অৰ কি হ'ব পাৰে? ৰিফ্লেক্টেডো হ'ব পাৰে। বুজি পালা? সো এক্সাম্পল ধৰি লোৱা সান এটা অবজেক্ট হয়, তাৰ নিজৰ লাইট ৰে থাকে। মুন এটা অবজেক্ট হয়, তাৰ নিজৰ লাইট ৰে নাথাকে, কিন্তু ই শাইনিং কৰে। কিয় কৰে শাইনিং? ই কি থাকে? ই সানৰ লাইটটো ৰিফ্লেক্ট কৰে, মুন। গম পালা? সো অবজেক্ট মানে কি হৈছে? এনিথিং হুইচ গিভছ লাইট।
এনেকুৱা কম্পালসৰি নহয় তাৰ নিজৰ থাকিব লাগে মোৰ এটা অবজেক্ট হয় হা মোৰ এটা অবজেক্ট হয় তোমালোকে এই এফালৰ পৰা লাইট আহি আছে তোমালোকে মোক দেখা পাই আছা এই লাইট যিকেইটা ষ্টেণ্ডত দুটা লাইট লাগি আছে সো চশমাত চাগে দেখা পাই আছা দুটা লাইট সো দুটা লাইট দুটা সেইকেইটা কি হয় অবজেক্ট হয় সো সি মোক লাইট দি আছে আৰু মই তুমি মোক দেখা পাই আছা কিয় দেখা পাইছা মই লাইটৰে ৰিফ্লেক্ট কৰি আছো কাৰণে এটা বস্তু আছে ব্ল্যাক বডিত কি হয় ব্ল্যাক বডি এনেকুৱা এটা বস্তু হয় যাত যিমান লাইটে পেলালেও সি ৰিফ্লেক্ট নকৰে আৰু যেতিয়া অবজেক্টে যেতিয়া এটা বস্তুৱে লাইটে তাৰ গাত পৰাৰ পিছতো সি নিজকে সি লাইটে কিটা ৰিফ্লেক্ট নকৰিব সো তেনেকুৱা বস্তুটো তুমি দেখা নোপোৱা আছে বহুত ডাঙৰ সাইন্স এটা আছে মোৰ পৰা ৰে গৈ আছে গৈ তোমালোকৰ ৰেটিনাত সোমাই চকুত সোমাই চকুৰ পৰা গৈ পেলাই তোমালোকৰ চকুৰ ভিতৰত সোমাইলে ৰেটিনাত সোমাইছে তাৰ ইমেজ এটা ফৰ্ম হৈছে বহুত ইন্টাৰেষ্টিং হয় টপিকটো লাহে লাহে বহি গৈ থাকিবা জাস্ট বস্তুটো বুজি গৈ থাকা অবজেক্ট মানে কি বুজিলে এনিথিং হুইচ প্ৰভাইড light ray okay so next I go image বুলি কলে কি বুজা what do you mean by image মানে কি বুজা আৰু লাহেকে ধুনিয়াকে পঢ়িম ইমেজ দুটা টাইপছৰ থাকে ভাৰ্চুৱেল ইমেজ আৰু এটা থাকে ৰিয়েল ইমেজ ভাৰ্চুৱেল ইমেজও থাকে ৰিয়েল ইমেজও থাকে ৰিয়েল ইমেজত কি হয় লাইট ৰে গিডালে actually incident কৰে actually intersect কৰে দুটা ইমেজ কেতিয়া ফৰ্ম হয় যেতিয়া দুডাল বা তাতকৈ বেছি ৰিফ্লেক্টেড ৰে যেতিয়া intersect কৰিব তেতিয়া ইমেজ ফৰ্ম হ'ব ইমেজ কেতিয়া ফৰ্ম হয় যেতিয়া more than two লাইট ৰে যেতিয়া intersect কৰিব সো তেতিয়া এটা ইমেজ ফৰ্ম হ'ব okay so he tenuka image ko hai real image but actually jodi light ray gitale intersect kora nai but appears to intersect so tetia ki hobo virtual image form hobo dekhai asu don't get confused just moi starting ode bujale so then ami real image virtual image bahut pohim mirror khetrot ami bahut pohim just bostu to sai loa real image mane ki hoise jetia actually light ray intersect কৰে আৰু ভাৰ্চুৱেল কেতিয়া হয় actually intersect নকৰে but কি হয় appears to মানে এনেকুৱা লাগে যে intersect কৰি আছে but actually intersect নকৰে যেতিয়া ভাৰ্চুৱেল ইমেজ কি হয় যেতিয়া appears to intersect এনেকুৱা লাগে intersect কৰিছে দেখা পোৱা গৈছে appears to be intersect right appears just লাগিছে আমাৰ intersect কৰা টাইপ কিন্তু actually intersect নকৰে বুজি পাই গলা ইমেজ মানে কি যেতিয়া দুডাল বা তাতকৈ বেছি লাইনে actually যেতিয়া intersect কৰিব সো তেতিয়া ৰিয়েল ইমেজ ফৰ্ম হ'ব বা যেতিয়া এনেকুৱা লাগিব যে intersect কৰি আছে টাইপ লাগিব but actually যেতিয়া intersect নকৰিব তেতিয়া ভাৰ্চুৱেল ইমেজ ফৰ্ম হ'ব দেখাই আছো don't worry okay so next আমি পঢ়িবলৈ গৈ আছো এটা প্লেন মিৰৰছৰ characteristics কেটা প্লেন মিৰৰ মানে কি জানা প্লেন মানে আমি জানো ফ্লেট মিৰৰ প্লেন মিৰৰ কোনবা এনেকুৱা পণ্ডিত আছে নেকি জনে এতিয়ালে প্লেন মিৰৰ লাইফত দেখা নাই কৈ আছে পণ্ডিত কোনবা এনেকুৱা পণ্ডিত আছে নেকি জনে কি দেখা নাই প্লেন মিৰৰ দেখা নাই ৰাতিপুৱা উঠি মিৰৰখন চোৱাইছো হা কেনেকুৱা লাগি আছে চুলিখিনি অলপ দীঘল হৈছে নেকি দাঢ়িগিডাল অলপ দীঘল হৈছে নেকি চোৱা ন তোমালোকৰ নাই হোৱা বাৰু ঠিক আছে সো আৰু ছোৱালী কিজনটো কথাই নাই আৰু একদম লিপষ্টিকৰ পৰা আইলাইনাৰ পৰা আদি কৰি সব লগাবলৈ মিৰৰ লাগে সেইখনে প্লেন মিৰৰ হয় সো প্লেন মিৰৰত যিকিটা ইমেজ ফৰ্ম হয় তাৰ ক্যাৰেক্টাৰিষ্টিক কিটা তোমালোকে অলৰেডি জানাই খুদিম এটা মই তোমালোকক খুদিম তোমালোকক নখুদো মই এটা মই ক্যামেৰাটো খুদিম দেন মই মোৰ মোবাইলটো খুদিম দেন মোৰ মোবাইলটো তোমালোকৰ মোবাইলটোলে পঠিয়াই দিব মেছেজটো ইউটিউবৰ থ্ৰু দি দেন তোমালোকৰ মোবাইলটো তোমালোকক খুদিব তেতিয়া এনেকুৱা লাগিব মই তোমালোকক খুদি আছো ওকে দেন আহি গল characteristics of image of plane mirror next ahi jabo characteristics of image of plane mirror plane mirror jetia image form hoy tar characteristics keta first today
ডে টু ডে লাইফত আমি যেনেকৈ চাই বুজি আছোঁ যেনেকৈ আমি দেখি আছোঁ তাৰ ওপৰত ডিছকাছ কৰি পেলাই লিখি ল'ম দেন মই ডায়েগ্ৰাম ড্ৰ কৰি দেখাম চ' তেতিয়াই গম পাবা তোমালোকে ভাৰ্চুৱেল ইমেজ মানে কি হয় মই যে তেতিয়া কৈ আছিলোঁ একচুৱেলি ইণ্টাৰচেক্ট নকৰে বাট এনেকুৱা লাগিব ইণ্টাৰচেক্ট কৰি আছে বুজাই দিম ডণ্ট ৱৰি চ' ফাৰ্ষ্ট পইণ্টটো ফাৰ্ষ্ট কেৰেক্টাৰটো কি হৈ যায় প্লেন মিৰত যেতিয়া ইমেজ এটা ফৰ্ম হয় ফাৰ্ষ্ট পইণ্টটো কি হৈ যায় চেম চাইজ হয় ইমেজটো সদায় কি হয় চেম চাইজ এজ অবজেক্ট হা চেম চাইজ হয় অবজেক্টটোৰ সৈতে হয় ন তুমি যেতিয়া মিৰৰখনত নিজকে চোৱা চ' তোমাৰ যিটো চাইজ ইমেজৰো চাইজ সেইটোৱে হয় তোমাৰ বন্ধুটো যিটো ডেইলি তোমালোকে চাই থাকা চেম চাইজ হয় নেক্সটটো হৈ যায় ইমেজটো কি হয় দ্য ইমেজ ইজ ভাৰ্চুৱেল এণ্ড ইৰেক্ট মানে খাৰা হৈ থাকে ভাৰ্চুৱেল এণ্ড ইৰেক্ট চ' লাগে ন এনেকুৱা যেতিয়া তুমি মিৰত যেতিয়া তুমি নিজকে চোৱা এনেকুৱা দেখা নেকি তোমাৰ মূৰটো তললৈ আছে ভৰিখন ওপৰলৈ আছে উল্টা দেখা নেকি সেইটো ইনভাৰ্টেড হৈ যায় নেদেখা ন যেতিয়া তুমি মিৰত নিজৰ ইমেজটো চোৱা এনেকুৱা লাগে তোমাৰ মূৰটো মূৰতে আছে ভৰিটো ভৰিতে আছে দেখা এইটো হৈ যায় ইমেজ ইজ ভাৰ্চুৱেল মানে কি মই ডায়েগ্ৰামত বুজাই দিম নেক্সটটো কি হয় কেনেকুৱা লাগে তোমাৰ যিটো বন্ধুটো যিটো মিৰত তোমালোকে সদায় চাই আছা সেইটো কেনেকুৱা লাগে সি বেক চাইডে ফৰ্ম হৈছে নে মিৰৰখনত লাগে ন এনেকুৱা পিছফালে ফৰ্ম হৈ আছে চ' ইমেজ ফৰ্ম বিহাইণ্ড দ্য মিৰৰ ইমেজ is formed behind the mirror next বস্তুটো কি লাগে এনেকুৱা লাগে না তুমি মিৰৰখনৰ পৰা যিমান ডিসটেন্সত আছে মিৰৰখনো তোমাৰ পৰা কিমান ডিসটেন্সতে আছে সো কি লাগে image distance is same as object distance সো এই বস্তুকিটা আমি এটা ডায়াগ্ৰামত দেখাই দিম সো তেতিয়া তোমালোকৰ লাগিব যে বস্তুটো হয় একচুয়ালি হয় এইটো বুকছত নাই বাট চাই লোৱা কেনেকৈ ডায়াগ্ৰামটো ড্ৰ কৰিম আমি ধৰি লোৱা এখন প্লেন মিৰৰ আছে প্লেন মিৰৰ এখন আছে এনেকৈ দি দিছো মানে এখন গ্লাস প্লেন মিৰৰ মানে একচুয়ালি কি হয় জাস্ট এখন গ্লাস হয় গ্লাসখনৰ এটা সাইডে তুমি কি কৰি দিয়া পলিশ কৰি দিয়া কালাৰ সিলভাৰ কোটেড কৰি দিয়া বা কালাৰ এনেকৈ পেইন্ট কৰি দিয়া সো তেতিয়া গ্লাসখনৰ ইটো সাইডে তোমাক মিৰৰৰ কাম কৰিব স্টাৰ্ট কৰিব ওকে সো ইয়াত যদি তুমি এটা কি কৰা ইয়াত যদি তুমি এনেকৈ মমবাতি এডাল বা এৰো এডাল বা এনেকৈ সাপোজ এই মাৰ্কাৰডালকে যদি এনেকৈ তুমি থিয় কৰি দিয়া সো তেতিয়া তুমি কি দেখিবা এখন মিৰৰ আছে মিৰৰখনৰ ওচৰত যদি তুমি মাৰ্কাৰডাল এনেকৈ ৰাখি দিয়া তুমি এক্স্যাক্টলি কি দেখিবা সেম সাইজৰ মাৰ্কাৰডাল ইয়াত ফৰ্ম হৈ আছে দেখিবা কমন সেন্সৰ পৰা চাবা নিজে এনেকৈ মাৰ্কাৰডাল মিৰৰ ওচৰত এনেকৈ মাৰ্কাৰ কে এটো ধৰিলা তুমি তুমি যদি এনেকৈ মিৰৰ ফ্ৰণ্টত থিয় হৈ থাকা সো এনেকুৱা লাগিব তোমাৰ দোস্তিটো তোমাৰ ফ্ৰেণ্ডজন তোমাৰ বেষ্ট ফ্ৰেণ্ডজন যিজনক ডেইলি ডিনাৰ ৰাতিয়ে চাই থাকা তাই হিউ মিৰৰ পিছফালে ফৰ্ম হৈ আছে ওকে সো এটো কেনেকৈ ফৰ্ম হ'ল একচুয়ালি এডাল ৰে যদি আমি এনেকৈ পাস কৰাই দিওঁ সো ইয়াৰ পৰা ন ইনফাইনাইট নাম্বাৰছ অফ ৰে ওলাব এনেকুৱা নহয় যে দুডাল ৰে ওলাব জাস্ট মই দুডাল ৰে দেখাইছো কিহৰ কাৰণে দুডাল ৰে দেখাইছো মই এইটো কাৰণে যে ইজি হয় আৰু বস্তুটো ডায়াগ্ৰামটো ড্ৰ কৰিবলৈ এডাল ৰে যেতিয়া এনেকৈ পাস হ'ব এডাল ৰে যেতিয়া কি এনেকৈ পাস হ'ব ইয়াত গৈ পেলাই মিৰৰখনত যেতিয়া ষ্ট্ৰাইক কৰিব সো গৈ পেলাই কি কৰিব ই সেম পাথত ৰিটাৰ্ন বেক হৈ গুচি যাব এডাল ৰে যদি এনেকৈ পাস হয় ই মিৰৰখনত হিট কৰিব কিমান ডিগ্ৰী হিট কৰি আছে 90 ডিগ্ৰী হিট কৰি ই আকৌ এনেকৈ ৰিটাৰ্ন বেক হৈ গুচি যাব কিয় হ'ল বহুত ভাল কনসেপ্ট হয় চাই লও আমি কি জানো এংগল আই must be equal to angle r যেতিয়া রিফ্লেকশন হ'ব তেতিয়া angle of incidence must be equal to angle of reflection and angle of incidence মানে কি আছিল the angle between incident and the normal okay so ইয়াত চোৱা এই ৰেডাল জিডাল গৈ আছে এই ৰেডালে কি হয় এই ৰেডালে কিমান ডিগ্ৰীত ফল কৰি আছে 90 ডিগ্ৰীত ফল কৰি আছে মানে এই ৰেডালে ইনসিডেন্ট ৰে কামো কৰি আছে আৰু এডালে নরমালও হয় এই পয়েন্টটো মানে এডালে লাইন
ইনসিডেন্ট রে হয় নরমালও হয় সো তার মাঝে অ্যাঙ্গেলটো কিমান হ'ব 0 ডিগ্ৰী সো অ্যাঙ্গেল অফ ইনসিডেন্ট যেটা 0 ডিগ্ৰী হয় অ্যাঙ্গেলৰ ৰিফ্লেকশনটো কি হ'ব লাগিব 0 ডিগ্ৰী হ'ব লাগিব আৰু 0 ডিগ্ৰী হ'ব লাগিব সেম পাথত ৰিটাৰ্ণ হ'ব লাগিব গট ইট ক্লিয়াৰ গুড সো নেক্সট এটা লে ধৰিলা এই পইণ্টত আহি ইনসিডেন্ট কৰিছে সো এটা কি কৰিব ই এই অ্যাঙ্গেলটো কিমান হৈ যাব এটা অ্যাঙ্গেল আই এডালে কিহৰ কাম কৰিছে নরমালৰ কাম কৰি আছে ন সো অ্যাঙ্গেল আই মাস্ট বি ইকুয়াল টু অ্যাঙ্গেল আৰ সো ই এনেকে ৰিটাৰ্ণ বেক হৈ যাব এটো হৈ যাব অ্যাঙ্গেল আৰ অ্যাঙ্গেল আই মাস্ট বি ইকুয়াল টু অ্যাঙ্গেল আৰ ওকে সো নাও কথাটো হৈ গ'ল এতিয়া চোৱা বস্তুটো গম পাবা কেনেকে ভাৰ্চুয়াল ইমেজ হয় কেনেকে ৰিয়েল ইমেজ হয় কথাটো হৈ গ'ল তোমালোকে মন কৰিছানে দুডাল প্যাৰেলাল ৰে গৈ বলে কোট মিট কৰে বুলি আমি এজিউম কৰিলো ইনফিনিটিত গৈ মিট কৰে বুলি এজিউম কৰিলো দুডাল প্যাৰেলাল ৰে গৈ ইনফিনিটিত মিট কৰে ঠিক আছে দুডাল এডাল ৰে এনেকে আছে এডাল ৰে এনেকে আছে ইয়াৰ চান্স আছে না ই ফাৰ্ডাৰ গৈ মিট কৰিব ইয়া কৰিব কেনে কৰিব ই ডিসটেন্স গৈ গৈ থাকিব যে ইহতৰ মাজৰ ডিসটেন্সটো কমি কমি গৈ থাকিব এটা টাইমত গৈ ই মিট কৰিব ওকে বাট যদি এনেকা কিবা এটা হয় এখিনি লিখি ললা ন ইয়াত আৰু এটা পইণ্ট ৰৈ গৈছে 5th নম্বৰ পইণ্টটো মই লিখাই দিম ডোন্ট वरी এখিনি লিখি ললা 5th নম্বৰ পইণ্ট এটা ৰৈ গৈছে মই দেখাই দিম বাট যেতিয়া কি হ'ব তোমালোকে কোৱাচোন এডাল ৰে এনেকে গৈছে এডাল ৰে এনেকে গৈছে ইহতে ইন ফিউচাৰ গৈ নট ফিউচাৰ ইন ফাৰ্ডাৰ গৈ মিট কৰিব নেকি যিমানে দূৰলৈ গৈ থাকিব ইহতৰ ডিসটেন্সটো বাহি বাহি গৈ থাকিব যিমানে দূৰলৈ গৈ থাকিব ইহতৰ ডিসটেন্সটো বাহি বাহি গৈ থাকিব মোবাইলত গেম খেলি পাইছা চাগে স্নাইপাৰ শট দি পাইছা স্নাইপাৰ শটত কি হয় অলপমান যদি তুমি ভুল কৰা ন ইয়াত লেন্সখনত চাওঁতে অলপমান যদি ভুল কৰা তুমি যে 0.0000001 সেন্টিমিটাৰ ভুল কৰা ডিসটেন্স যেনে বাহি থাকিব ডিসটেন্স যেনে বাহি বাহি গৈ থাকিব ভুলটো ডাঙৰ হৈ গৈ থাকিব যেতিয়া তুমি দূৰলৈ গৈ থাকিবা যেতিয়া তুমি দূৰলৈ গৈ থাকিবা ইহতৰ মাজৰ গ্যাপটো গৈ থাকিব ইহতে লাইফত গৈ কেতিয়াবা মিট কৰিবনে ইহতৰ লাইফ নাই বাৰু ইহতে ইন ফাৰ্ডাৰ গৈ মিট কৰিবনে কেতিয়াও নকৰে ৰাইট সো তেতিয়া কি হ'ব এই খেলটো এতিয়া ইয়াতে হৈ আছে ইয়াত এটা কি হৈ আছে ইমেজ কেতিয়া ফৰ্ম হ'ব যেতিয়া ৰিফ্লেক্টেড ৰে দুডাল একচুয়ালি মিট কৰিব বা এনেকুৱা লাগিব যে ইট এপিয়াৰ্স টু মিট একচুয়ালি মিট নকৰে বাট কেনেকুৱা লাগিব এপিয়াৰ্স টু মিট মানে লাগিব যে মিট কৰি আছে টাইপ দেখা যাব বাট একচুয়ালি মিট নকৰে সো এই খেলটো কি হ'ব এডাল ৰেটো এনেকে গুছি আহিলে এডাল ৰে এনেকে গুছি আহিলে ই এনেকে গুছি যাব ক'ত গৈ মিট কৰিব দিল্লী গৈ মিট নকৰে ইউএসএ গৈ মিট নকৰে যিমান দূৰলৈ পঠিয়াই থাকে যিমান দূৰলৈ গৈ মিট নকৰে সো এটা হ'ব কি ইয়াতো ইমেজ এটা ফৰ্ম হ'ব লাগিব ইমেজ যদি ফৰ্ম নহয় তুমি নিজৰ মিৰক তুমি সদায় কেনেকে দেখা পাই আছা সো এটা কি হ'ব যিহেতু ই এনেকে গৈ মিট কৰিব নোৱাৰে সো তেতিয়া আমি কি কৰিম এই ৰেডালক আমি পিছফালে এনেকে প্ৰডিউস কৰিম এই ৰেডালক আমি পিছফালে এনেকে প্ৰডিউস কৰিলো আৰু এই ৰেডালকো আমি পিছফালে এনেকে প্ৰডিউস কৰিলো সো প্ৰডিউস কৰি প্লে ইয়াত ইন্টাৰসেক্ট কৰিল যে ইয়াত এটা ইমেজ ফৰ্ম হ'ব মোৰ ডায়াগ্ৰামটো ইমান একুৰেট নহল বাট কি হ'ব দেখি লাগিছে ন ইয়াৰ যেটো সাইজ হ'ব ইয়াৰো সেম সাইজ হ'ব ই বিহাইন্ড দা মিৰৰ আছে অলৰেডি দিয়া আছিল বিহাইন্ড দা মিৰৰ ফৰ্ম হয় ই ইৰেক্ট হয় দিয়া আছিল ই ওপৰ ফালে মুভ কৰি আছে ই ওপৰ ফালে মুভ কৰি আছে বুলি দিয়া হৈছে বুজি পালা কনসেপ্টটো ক্লিয়াৰ হ'ল ডায়াগ্ৰামটো ড্ৰ কৰি লোৱা সো নেক্সট আৰু এটা পইণ্ট আছিল 5th নম্বৰ পইণ্টটো image is laterally inverted মানে কি মিৰৰত যদি তুমি নিজকে চোৱা এনেকুৱা লাগিব ন তুমি লেফট হ্যান্ডখন যেটা ডাঙা এনেকুৱা লাগিব তোমাৰ বন্ধুটোৱে ৰাইট হ্যান্ডখন ডাঙি আছে laterally inverted এটো হৈছে ভাৰ্টিক্যালি ইনভাৰ্টেড যদি মই মুৰটো এনেকে দি ভৰিটো ওপৰলৈ দিও এটো কি হৈ যাব ভাৰ্টিক্যালি ইনভাৰ্টেড laterally inverted মানে এটো উল্টা হৈ আছে মই লেফট খন ডাঙিলে তাৰ লাগিব ৰাইট খন ডাঙি আছে তাৰ ৰাইট খন ডাঙিলে এনেকুৱা লাগিব মই লেফট খন ডাঙি আছে সো হেতু কাৰণে তোমাৰ কি হৈ যায় এম্বুলেন্সটো উল্টাকে লিখা থাকে সো দ্যাট যোন বেলেগ এজন ড্ৰাইভাৰ যে গাড়ী চলাই থাকিব এনেকে গাড়ী চলাই আছে ড্ৰাইভাৰজনে এই মিৰৰখনৰ এম্বুলেন্সখনৰ হেৰিটো কেনেকে দেখা পাব সিধাকে দেখা পাব তেতিয়া লাগিব এম্বুলেন্স হয় বুজি পালা হেতু কথা ওকে সো নেক্সট আমি পঢ়িবলৈ গৈ আছো ইম্পৰ্টেন্ট টপিক সো হেতু হৈ যায় স্পেৰিকেল মিৰৰ আৰু এটা কথা কোৱা হৈছিল না আই থিংক কোৱা হৈছে লজ অফ ৰিফ্লেকশন ন সবতে খাটিব সো তেতিয়া মই এংগল আই ইকুয়াল টু এংগল আৰ কোড দেখালো প্লেন মিৰৰ দেখালো আমি লাহেকে এতিয়া স্পেৰিকেল মিৰৰ যেতিয়া পঢ়িম সো আমি স্পেৰিকেল মিৰৰটো দেখাম সো লজ অফ ৰিফ্লেকশন তাতো এপ্লাই হ'ব যেতিয়া ৰিফ্লেকশন হ'ব তেতিয়া লজ অফ ৰিফ্লেকশন এপ্লিকেবল হ'ব মতলব নাই মিৰৰ লগত মিৰৰ নহলেও হ'ব
মিৰৰ হলেও হ'ব যিকোনো টাইপছৰ মিৰত হ'ব ওকে সো নেক্সট আমি পঢ়িবলৈ গৈ আছো spherical mirror spherical mirror spherical mirror মানে কি হয় স্ফেয়াৰ মানে এটো জানানো সে ধৰিলাডাল স্ফেয়াৰ এটা আছে গোলা এটা আছে এই গোলাটো তুমি এনেকৈ কাটি দিয়া এই পোরশনটো হৈ গল ইয়াক কাটি দিলা সো ইয়াৰ পৰা এতিয়া তুমি দুখন স্ফেৰিকেল মিৰৰ বনাব পাৰা ইয়াক এই কাটি দিয়া পোরশনটো তুমি যদি ইফালে যদি সিলভাৰ কোটিং কৰি দিয়া বা কালাৰ যদি লগাই দিয়া সো এই মিৰৰখন হৈ যাব কনকেভ মিৰৰ আৰু সেম বস্তুটো যদি তুমি ইফালে কালাৰ কৰি দিয়া সো তেতিয়া ই কি হৈ যাব কনভেক্স মিৰৰ বুজি পালা ন স্ফেয়াৰ এটা আছিল স্ফেয়াৰ এটা সৰু পোরশন কাটা এখন গ্লাছৰ এটা স্ফেয়াৰ obviously গ্লাছৰ হ'ব লাগিব গ্লাছৰ এই পোরশনটো তুমি কাটি দিলা সো এখন গ্লাছ হয় গ্লাছৰ এটা স্ফেয়াৰ এটা পোরশন এটা হয় তাক যদি তুমি বাহিৰৰ ফালে কালাৰ কৰি দিয়া সো ৰিফ্লেকশন মানে ৰিফ্লেক্টিং পাৰ্ট কোনটো হ'ব কোনটোৱে ৰিফ্লেক্ট কৰিব অবজেক্টবোৰক এইটো ভিতৰৰ পাৰ্টটোৱে হেতু হৈ যাব কনকেভ মিৰৰ যদি তুমি ভিতৰৰ পাৰ্টটো কালাৰ কৰি দিয়া সো ৰিফ্লেকশনটো কি হৈ যাব বাহিৰৰ পোরশনটোৱে দিব বাহিৰৰ সাৰফেসটো ৰিফ্লেক্টিং সাৰফেস হৈ যাব সো হেতু কি হৈ যাব কনভেক্স মিৰৰ সো আমি পঢ়িব লাগিব হোৱাট ডু মিন বাই স্ফেৰিকেল মিৰৰ বুলি ক'লে কি বুজা এটো স্ফেৰিকেল মিৰৰ হয় spherical mirror বুলি ক'লে কি বুজা spherical mirror is a part of a sphere spherical mirror সদায় কি হ'ব লাগিব spherical mirror is a part এটা সৰু part হয় a part of a sphere আৰু কি হৈ যায় তাৰ শেপটো কি হৈ যায় যেটো তাৰ শেপটো কি হৈ যায় spherical in shape and the shape of the mirror is spherical তাকে কোৱা হয় spherical mirror বুলি কোৱা হয় সো ইংটো ধৰিব পাৰি আছে নে বেছি লাইট হৈ গৈছে নেকি ধৰিব পৰা হৈ আছে so and the shape of the mirror is called spherical spherical mirror মানে কি হৈছে এটা যেতিয়া তুমি কি কৰিবা এটা স্ফেয়াৰ বা এটা সৰু পোরশন এটা কাটি লবা তাক বাহিৰৰ ফালে কালাৰ কৰিলে ই যাব কনকেভ তাক ভিতৰৰ ফালে কালাৰ কৰিলে ই হৈ যাব কনভেক্স সো spherical mirror কেটা টাইপছৰ থাকে টু টাইপছৰ থাকে ইয়াতে দুটা টাইপছ থাকে টু টাইপছ ফার্স্ট টু কি হৈ যায় কনকেভ মিৰৰ সেকেন্ড টু কি হৈ যায় কনভেক্স মিৰৰ নোট ডাউন কৰি লা পজ কৰিলে নোট ডাউন কৰি লবা সো নেক্সট আমি পঢ়িবলৈ গৈছো কনকেভ মিৰৰ মানে কি হ'ব কৈ থোৱা আছে কনকেভ মিৰৰ মানে কি হ'ব those spherical mirror whose reflecting surface is curved inwards কৈ আছো ন এটা স্পেয়াৰ এটা সৰু পোরশন এটা কাটি ললে তাক যদি সোৱা তাক যদি তুমি বাহিৰৰ ফালে কালাৰ কৰি দিয়া বাহিৰৰ ফালে যে সিলভাৰ কোটেড কৰি দিয়া চাবাচোন কেতিয়াবা মিৰৰ এখন ঘৰত ভাঙিলৈ চাব নালাগে যদি মিৰৰ এখন ভাঙে চাবাচোন পিছফালে কালাৰ কৰা থাকে কালাৰ এটা কৰা থাকে সো গ্লাস এখন আছে গ্লাসখন এখন গ্লাস আছিল এখন গ্লাস হয় ইয়াক যদি তুমি বাহিৰৰ ফালে কালাৰ কৰি দিয়া ৰিফ্লেক্টিং সাৰফেস কোনটো হৈ যাব ভিতৰটো সো কাৰণে those spherical mirror whose reflecting surface is curved inward is called concave mirror and convex mirror মানে কি হৈ যাব those spherical mirror whose
reflecting surface is curved outward. ইয়াত চোৱা এই মিৰৰখন আছিলে সেম এই গ্লাছখনকে এতিয়া যদি তুমি ভিতৰ ফালে কালাৰ কৰি দিয়া বাহিৰৰ পোৰচনটো কি হৈ যাব বাহিৰৰ পোৰচনটোৱে ৰিফ্লেক্টিং সাৰফেসৰ কাম কৰিব সি কি হৈছে কাৰ্ভড আউটৱাৰ্ড এনেকে কাৰ্ভ হৈ আছে আৰু বাহিৰৰ ফালে কাৰ্ভ ইনৱাৰ্ড মানে ভিতৰ ফালে ঠিক আছে নোট ডাউন কৰিলা মই ইংটো ভৰাই লওঁ Okay, so আমি পঢ়ি গলো কনকেভ মিৰৰ মানে কি হয় কনভেক্স মিৰৰ মানে কি হয় স্ফেৰিকেল মিৰৰ মানে কি হয় পঢ়িলা ধুনিয়াকে সো এতিয়া কিছুমান ইম্পৰ্টেন্ট টাৰ্মস কেইটামান আছে এইকেইটা টাৰ্ম একদম লাইফ টাইমত লাগি থাকিব যেতিয়ালৈ ফিজিক্স পঢ়ি থাকিবা যেতিয়ালৈ অপটিক্স পঢ়ি থাকিবা তেতিয়ালৈ লাগি থাকিব সো সেই টাৰ্ম কেইটা আমি পঢ়িবলৈ গৈ আছো কনকেভ মিৰৰ মানে কি বুজিলা ধুনিয়াকে কনভেক্স মিৰৰ মানে কি বুজিলা এতিয়া লিখা সাম ইম্পৰ্টেন্ট টাৰ্মস যিকিটা আমাৰ বাৰে ইউজ হৈ থাকিব বাৰে ইউজ হৈ থাকিব সো হেকিটা আমি জানিব লাগিব বস্তুটো কি আমি ভালকে জানিব লাগিব আৰু কেতিয়া পাহৰিব নোৱাৰা মানে 10 ত পাহৰিব নোৱাৰা 11 ত দৰকাৰ নাই 12 ত আকৌ পাহৰিব নোৱাৰা দেন যদি আকৌ এন্ট্ৰেন্স দিয়া তাৰপিছত আকৌ পাহৰিব নোৱাৰা সো লিখি লোৱা হেডিং some important terms কেটামান important terms first term to কোৱা হয় pole what do you mean by pole Sir, pole মানে north pole, south pole. হেতু pole নহয় ইয়াত pole মানে কি হৈ যায় সে এখন মিৰৰ এখন লোৱা এফালে যদি আমি কালাৰ কৰি দিও কি হৈ যাব এখন কনকেভ হৈ যাব এফালে যদি আমি কালাৰ কৰি দিও এফালে বা হা এফালে যদি আমি কালাৰ কৰি দিও এখন কি হৈ যাব কনকেভ হৈ যাব এটো কি হৈ যাব কনভেক্স হৈ যাব সো ইয়াৰ এটা সেন্টাৰ এটা থাকিব ন এই সেন্টাৰটো কোৱা হয় পোল ইয়াৰো এটা সেন্টাৰ থাকিব ন এই সেন্টাৰটো কোৱা হয় পোল সো হোৱাট ডু ইউ মিন বাই পোল পোল বুলি কলে কি বুজা পোলটো কি হৈ যায় পোল ইজ এ পইণ্ট এট দা সেন্টাৰ অফ দা ৰিফ্লেক্টিং সাৰফেসৰ সেন্টাৰত থকা পইণ্টটোকে কোৱা হয় পোল ঠিক আছে হোৱাট ডু ইউ মিন বাই পোল পোল ইজ দা পইণ্ট at the center of reflecting surface of spherical mirror গম পালা পোল মানে কি হয় নেক্সট বস্তুটো আহি যায় আমাৰ সেকেন্ড বস্তুটো আহি যায় center of curvature এটো নোট ডাউন কৰি লোৱা নেক্সট বস্তুটো আহি যায় আমাৰ center of curvature center of curvature মানে কি হয় আমি কি কলো বাৰে মই কি কলো সে ধৰি লোৱা এখন মিৰৰ এখন আছে স্ফেৰিকেল মিৰৰ কি হয় কনকেভ নে কনভেক্স কনকেভ ইয়াক আমি কোৰ পৰা পাইছো ইয়াক আমি কোৰ পৰা কাটি উলিয়াইছো ইয়াক আমি এটা স্ফেয়াৰৰ পৰা কাটি উলিয়াইছো সো স্ফেয়াৰটো যদি মই ইয়াত ড্ৰ কৰো স্ফেয়াৰ উইল বি লাইক দিস হৈছে কোনে স্ফেয়াৰ অলমোস্ট হৈছে আৰু অলপমান হেৰি হৈছে এক্সকিউজ কৰি দিবা আৰু ওকে স্ফেয়াৰ এটা হৈ গৈছে সো স্ফেয়াৰটো এটা সেন্টাৰ থাকিব না হি সেন্টাৰটোকে কোৱা হয় সেন্টাৰ অফ কাৰ্ভেচাৰ এই মিৰৰখনৰ কাৰণে বুজিলা সেম কনভেক্স মিৰৰটো হ'ব সে কনভেক্স মিৰৰখন আমি ড্ৰ কৰি দিলো এফালে এনেকে দিলো পেইন্ট কৰি দিলো সো ইয়াকো কি হৈছে ইয়াকোটো মই এটা স্ফেয়াৰৰ পৰা কাটি উলিয়াইছো ন ইয়াকোটো মই স্ফেয়াৰৰ পৰা কাটি উলিয়াইছো ন সো স্ফেয়াৰটো এটা সেন্টাৰ এটা আছিল ন সেই সেন্টাৰটোৱে কি হৈ যাব সেন্টাৰ অফ কাৰ্ভেচাৰ ফৰ কনভেক্স মিৰৰ বুজি পালা সো হোৱাট ডু ইউ মিন বাই সেন্টাৰ অফ কাৰ্ভেচাৰ বুলি ক'লে কি বুজিবা the reflecting surface of a spherical mirror is a
part of a sphere sphere এটা part এটা হয় আৰু সেই sphere যিটো center সেই centerটোকে center of curvature of this spherical mirror বুলি কোৱা হয় the reflecting surface of a spherical mirror is a part of a sphere and the center of the sphere is called center of curvature COC likhisu ha center of curvature the center of the sphere is called center of curvature for the spherical mirror দেখা পাইছা না মানে center of curvature মানে কি বুজিলা center of curvature মানে কি হয় the reflecting surface of a spherical mirror এই যিখন spherical mirror reflecting surface আছে it is a part of a sphere এটা sphere এটা part এটা হয় সেই sphere টোৰ যিটো center থাকিব সেই center টোৱে mirror খনৰ কাৰণে কি কৰে mirror খনৰ কাৰণে আমি কি বুলি কওঁ center of curvature got it so concave mirror কাৰণে center of curvature টো সদায় কি থাকিব in front of the mirror থাকিব convex mirror কাৰণে behind the mirror বুজি পাইছা ন center of curvature এখন mirror হয় ইয়াৰ center of curvature কোন ফালে লাগিব এফালে থাকিব concave কাৰণে কি হয় center of curvature টো সদায় ক'ত থাকে in front of mirror থাকে and convex কাৰণে ক'ত থাকে convexৰ কাৰণে center of curvature সদায় কি থাকে mirror খন এফালে আছে না এটো reflecting surface না কি আছে behind the mirror থাকে center of curvature to behind the mirror থাকে কাৰ কাৰণে convex mirror কাৰণে আৰু concave mirror কাৰণে frontত থাকে হৈ গল center of curvature আমি ডোনেট কৰো CD C for cat D for dog F for ball B for bird F for ইয়াতে মই অলপ ফান্ডা মাৰিম এতিয়া কিন্তু তোমালোকে নামাৰিবা নেক্সট বস্তুটো হৈ যায় আমাৰ next বস্তুটো হৈ যায় আমাৰ radius of curvature very important বস্তু radius of curvature so গম পাইছে আৰু radius of curvature মানে কি হ'ব এই ডিসটেন্স হৈ যাব radius of curvature ইয়াক আমি ডোনেট কৰো RD ইয়াত radius of curvature মানে কিমান হৈ যাব এই ডিসটেন্সটো হৈ যাব radius of curvature so কি বুলি কবা again koba ki hoise ki boli koba par the reflecting surface of a spherical mirror is a part of a sphere hoine ei jitu reflecting surface asil iar pora ei golle ei reflecting surface to kar hoy kar part hoy eta sphere eta part eta hoy and the radius of the sphere is called the radius of curvature for spherical mirror yate ma phanda dimita the reflecting surface of a spherical mirror is a part of a sphere and the radius of sphere is called radius of curvature বুজি পালা so what do you mean by radius of curvature বুলি কলে কি বুজিবা radius of curvature is the distance between P and C এই পইণ্টটো পোল আছিল না so পোলৰ পৰা C লৈ যেটো ডিসটেন্স হয় সেই ডিসটেন্সক আমি কি বুলি ক'ব পাৰো radius of curvature বুলি ক'ব পাৰো হয়নে আৰু ডেফিনিশনটো এটো লিখি দলো ডিসটেন্স যেটো PC থাকিব পোলৰ পৰা center of curvature লৈ যেটো ডিসটেন্স থাকিব সেই ডিসটেন্সটোকে কোৱা হয় radius of curvature ঠিক আছে ডায়াগ্ৰামটো বহুত বেয়া কৰি দিলো মই তেতিয়া বুজাবলৈ গৈ এতিয়া মই আকৌ এবাৰ বনাব লাগিব চোৱা এতিয়ালৈ জুনে ভিডিওটো চাই আছে আৰু আই থিংক বহুত কম ষ্টুডেন্টে চাই দেখিবা জুনে এতিয়ালৈ ভিডিওটো চাই আছে তোমালোকৰ কাৰণে কথাটো এটা কওঁ মানে এটো ইম্পৰ্টেন্ট হয় এটো মানে বোনাস ইছু জুনে এতিয়ালৈ ভিডিও চাই আছে ফিজিক্সটো ন বহুত ইজি হয় trust me सबसे इजी फिजिक्स है केमिस्ट्री को इजी है मैथ्स को इजी है सब को इजी है बायोलॉजी तो कोबई ना बायोलॉजी सब्जेक्ट है सब्जेक्ट बट
বায়োলজি পঢ়িব লাগে ইয়াতো অলপ বেছি হেৰি কৰিব লাগে ন সো ফিজিক্সত তোমাৰ কি হয় তুমি ষ্টাৰ্টিং পৰা বেসটো ক্লিয়াৰ কৰি লৈ যোৱা 10ত 9ত যিখিনি বস্তু আছে 11ত আছে 10ত যিখিনি বস্তু আছে 12ত আছে সো এতিয়া পৰা যে কোৱেশ্চনবোৰ কৰা এতিয়া পৰা সৰু সৰু কনসেপ্টটো ক্লিয়াৰ কৰা মই যে এটা দেখালো যে মিৰৰ প্লেন মিৰৰ যেনেকৈ সিধা দিওতে ৰেটো সিধা আহিছিলে 12ৰ ষ্টুডেন্টটো কিছুমানে ক'ব নোৱাৰে একচুয়ালি ৰিজনটো কি হয় সো সেইবোৰ বস্তু আমি জানিব লাগে সো তেনেকৈ লৈ যোৱা কোৱেশ্চনছ কৰিবা একদম ইজি হৈ যাব আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা ভিডিঅ'বোৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা এণ্ড যদি ভাল লাগে প্লিজ কমেন্ট বক্সত জনাবা দেখিছা ন ইমান কষ্ট হৈ আছে তেতিয়া মোৰ ভাল লাগিব ন কমেন্ট আহিলে যে মানে হয় চাই আছে ৰাইজে আৰু জলদি জলদি বাকি এটা ভিডিঅ' বনাও এনেকুৱা মোৰ লাগিব ন আৰু বোলে কোনো চাই ৰিপ্লাই দিয়া নাই একো মেছেজে দিয়া নাই ছাৰ ভাল লাগিছে বুলিও কোৱা নাই তেতিয়া আৰু মোৰো দুখ লাগিব ন ওকে নেক্সট বস্তুটো আহি গ'ল প্ৰিন্সিপাল এক্সিস তোমালোকৰ স্কুলৰ নিজৰ তোমালোকৰ স্কুলত সবৰে প্ৰিন্সিপাল আছে ন সেই এক্সিস সি ছাৰৰ যিডাল এক্সিস সেইডালকে কোৱা হয় প্ৰিন্সিপাল এক্সিস ঠিক আছে ইয়াত প্ৰিন্সিপাল এক্সিস মানে কি হয় পি পইণ্ট আৰু সি পইণ্টৰ মাজেৰে যিডাল লাইন পাছ হৈ যাব সেইডালকে কোৱা হয় প্ৰিন্সিপাল এক্সিস মানে ইয়াত প্ৰিন্সিপাল এক্সিস কোনডাল হ'ব এডাল আৰু ইয়াত প্ৰিন্সিপাল এক্সিস কোনডাল হ'ব ইয়াত প্ৰিন্সিপাল এক্সিস কোনডাল হ'ব এডাল okay so principal axis মানে কি the line passes through C and P the line passes through pole and center of curvature is called principal axis got it the line passes through pole and center of curvature is called principal axis okay so হৈ গৈছে আমাৰ হৈ গৈছে এতিয়া আৰু এটা সৰু সে টপিক এটা ভিডিওটো লম্বা হৈছে থাকে আৰু এটা সৰুকে টপিক এটা পটকে শেষ কৰি দিও দেন নেক্সট লেকচাৰত আমি পঢ়িম কেনেকৈ ইমেজ ফৰ্ম হয় okay বুজি পাই গলা again starting হবা pole মানে কি হয় pole is the center of the spherical mirror then তোমাৰ কি পঢ়িলা then তুমি পঢ়িলা radius of then পঢ়িলা তুমি center of curvature মানে কি center of curvature টো কি হয় কাৰ center হয় sphere টো যোনটো sphere পৰা আমি spherical mirror খন কাটি উলিয়াইছো then তোমাৰ center of curvature তোমাৰ concave mirror কাৰণে in front of the mirror থাকে convex mirror কাৰণে behind the mirror থাকে then আমি পঢ়িলো radius of curvature মানে কি the distance between C and P center of curvature পৰা pole মাজৰ distance কে radius of curvature বুলি কোৱা হয় or radius of curvature বুলি ক'লে কি বুজি পাবা যেহেতু আমি জানো স্পেয়াৰ এটা কি হৈছে স্পেয়াৰ ইজ মানে কি হৈছে obtained from a spherical mirror is obtained from a sphere and that radius of that sphere he radius of sphere যেটো radius থাকিব সেই radius টো ইয়াত হৈ যায় center radius of curvature point টো আৰু distance টো হৈছে radius of curvature ঠিক আছে ক্লিয়াৰ হ'ল মই বহুত উল্টা পুল্টা কৈ দিলো নেকি এখিনি কাটি দিব লাগিব so next বস্তুটো তোমাৰ কি হৈ গল এতিয়া আমি পঢ়িম কেটামান focus and focal length তাৰ কাৰণে আমি কি পঢ়িব লাগিব তাৰ কাৰণে আমি এতিয়া পৰা ষ্টাৰ্ট হ'ব অলপ ইন্টাৰেষ্টিং হ'ব ইয়া গলেটো বৰ লাগি আছিল কি পঢ়াই আছে এটা কাৰণে তেনেকুৱা টাইপ লাগিছিল ন এতিয়া ক্লিয়াৰ হ'ব আচ্ছা ইফালে কনকেভত ড্ৰ কৰিম ইফালে কনভেক্সত ড্ৰ কৰিম সে ধৰি লোৱা এখন কনকেভ মিৰৰ এখন আছে এতিয়া আমি কৈ যাব পাৰো এই পইণ্টটো কি হৈ যাব পোল হৈ যাব ইয়াত এটা সেন্টাৰ এটা থাকিব এটো সেন্টাৰটো কি হৈ যাব সেন্টাৰ অফ কাৰ্ভেচাৰ ইয়াৰ মাজৰ ডিসটেন্সটো কি হৈ যাব ইয়াৰ মাজৰ ডিসটেন্সটো তোমাৰ কি হৈ যাব radius of curvature r হৈ যাব okay ইয়াত এটা ইম্পৰ্টেন্ট বস্তুটো চাই any line passes through any line এডাল কি হ'ব এডাল principal axis এটা ৰে হয় any ray যি কোনো লাইট ৰেজ যদি প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি পাস কৰে সো আফটাৰ হিটিং এ মিৰৰ খন হিট কৰাৰ পিছত ই সদায় কি কৰিব এটা পাৰ্টিকুলাৰ পইণ্টেৰে পাস হ'ব সেই পইণ্টটো এই পইণ্টটো হয় এনেকৈ পাস হ'ব ইন্টাৰেষ্টিং হয় না বস্তু এনি লাইন এটা ৰে তুমি এফালৰ পৰা দি দিয়া
যদি প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলালি পাস কৰে সো আফটাৰ ৰিফ্লেকশন ইট অলৱেজ passes through a single point সদায় এই পইণ্টটোৱে পাস হ'ব এনি লাইন প্যাৰেলাল টু দা প্ৰিন্সিপাল এক্সিছ আফটাৰ ৰিফ্লেকশন অলৱেজ passes through a single point এই single point টোকে কোৱা হয় ফোকাস বুজি পালা যি কোনো লাইন যদি প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলালি পাস হয় কনকেভ মিৰৰ ক্ষেত্ৰত any line passes through the any line passes parallel to the principal axis after reflection always passes through a single point he point to ke koa hoy f for focus aru iar major distance to ke ki koa hoy focal length got it for concave mirror ki hobo any line any ray not line any ray parallel to the principal axis any ray of light parallel to the any line parallel to the principal axis after reflection always passes through a single point ji kunu line jimane ray of light passes korok principal axis or parallelly so he koribo after reflection always passes through a single point that point is called focus focus capital FD donate koru and FP the distance between pole and focus the distance between the pole and focus is called focal length okay note down koila bole moi he koi disu post koi note down koi loba and the distance between F and C is called focal length so concave ক্ষেত্ৰত কি হৈ গল আমি গম পাই গলো any line যেটা parallel to the principal axis হ'ব after reflection always passes through a single point সেই পইণ্ট হ'ব C so এটা আমি চাও convex mirror ক্ষেত্ৰত convex mirror এখন দুনিয়াকে ড্ৰ কৰা okay so এতিয়া আমাৰ কি হৈ যাব কোনফালে কোটিং কৰিম ইফালে না ইফালে যদি কৰা কনকেভ হৈ যাব আকৌ ইফালে কৰিব লাগিব ৰাইট ইফালে কৰিলেলা কি হৈ গল কনভেক্স হৈ গল এটো কি হ'ব পোল হ'ব এটো কি থাকিব সেন্টার অফ কার্ভেচার থাকিব আচ্ছা এতিয়া কিছুমান ইস্যু জনে কনফিউজ খায় রে অফ লাইট কোনফালৰ পৰা পাস কৰাম সো ইফালৰ পৰা যদি পাস কৰোৱা ইফালৰ পৰা ৰে আহি আছে কিন্তু মতলব আছে জানো ইটো ৰিফ্লেক্টে নকৰে এটো কালাৰ হৈ গল so ray কোনফালৰ পৰা পাস কৰা বলে obviously ইটো সাইডৰ পৰা যোনটো সাইডে ৰিফ্লেক্টিং সারফেস টো আছে ৰাইট so ইয়াৰ পৰা যদি এনেকে ৰে এডাল পাস কৰোৱা so তেতিয়া কি হ'ব so তেতিয়া ই এনেকে ৰিফ্লেক্ট হৈ গুচি যাব বেছি ডৰ ৰাখিলো ভিডিওটো প্লিজ কমেন্ট কৰিবা দেই ভাল লাগিলে চাই so then কি হ'ব ইজিলি ৰে এডাল এনেকে পাস হয় এনেকে যদি প্যাৰেলাল টু দা প্ৰিন্সিপাল এক্সিস থাকে আফটাৰ ৰিফ্লেকশন ই এনেকে ৰিফ্লেক্ট কৰি গুচি যাব বাট এনেকুৱা লাগিব ইয়াক যদি আমি ফাৰ্দাৰ খেৰি কৰো এনেকুৱা লাগিব হি এটা পইণ্টৰ পৰা আহিছে সেম বস্তু ইয়াৰ পৰা তুমি যে এডাল ৰে এডাল যদি এনেকে পঠিওৱা ই আফটাৰ ৰিফ্লেকশন ই এনেকে ৰিফ্লেক্ট কৰি গুচি যাব বাট এনেকুৱা লাগিব এই ৰিফ্লেক্টেড ৰে এডাল কৰ পৰা আহিছে এটা সিঙ্গল পইণ্টৰ পৰা আহিছে বস্তুটো চোৱা ইয়াত প্যাৰেলাল টু দা প্ৰিন্সিপাল এক্সিস সি মাজেৰে ডাইৰেক্ট এফ ৰ মাজেৰে ডাইৰেক্ট পাস হৈছে এটা সিঙ্গল পইণ্টৰ মাজেৰে ইয়াত কি হৈছে এটা ৰে প্যাৰেলাল টু দা প্ৰিন্সিপাল এক্সিস যেটা আহিছে আফটাৰ ৰিফ্লেকশন এনেকুৱা লাগিছে হি এটা পইণ্টৰ পৰা উলোৱা টাইপ লাগিছে বুজি পালা যি আৰু এটা লাইন দি দিয়া এটা ৰে এনেকে দি দিয়া সো আফটাৰ ৰিফ্লেকশন ই কেনেকে যাব ই এনেকে এটা পাথৰে গুচি যাব সো দ্যাট এনেকুৱা লাগিব ই কৰ পৰা ওলাইছে এটো পুৰা ষ্ট্ৰেট হয় দেই ইয়াৰ পৰা ওলাইছে
সো আৰু এটা ৰে দি লোৱা সে ৰে আৰু এটা মই দি দিলো এটা ৰে তুমি এফালৰ পৰা যদি আনা সো কি আফটাৰ ৰিফ্লেকশন কি কৰিব এনেকে উলাই গুছি যাব আৰু এনেকুৱা লাগিব ই তোমাৰ এটা সিঙ্গল পইণ্টৰ মাজেৰে পাস হৈছে কি পইণ্টটোকে কোৱা হয় ফোকাস বুজি পালা লিখি দিয়া এতিয়া তাত একচুয়ালি পাস হৈছিলে ইয়াত এনেকুৱা লাগিছে তাৰ পৰা উলাই আছে any parallel line any parallel ray parallel to the principal axis sorry any ray parallel to the principal axis any ray parallel to the principal axis after reflection from a convex mirror any ray parallel to the principal axis after reflection from a convex mirror is appears to come from a single point that point is called focus হৈ গল ক্লিয়াৰ ডোন্ট গেট কনফিউজ হেৰি ক্ষেত্ৰত কি হৈ যায় কনকেভ মিৰৰ ক্ষেত্ৰত কি হৈ যায় যেতিয়া ৰে অফ লাইট প্যাৰেলাল টু প্ৰিন্সিপাল এক্সিস যাব অলৱেজ এটা লাইনৰ মাজে এটা পইণ্টৰ মাজে পাস কৰে সেই পইণ্টটোকে কোৱা হয় ফোকাস এফ আৰু এফ আৰু পি ডিসটেন্সক কোৱা হয় ফোকেল লেংথ কনভেক্সৰ ক্ষেত্ৰত কি হয় যেতিয়া এডাল ৰে প্যাৰেলাল এডাল ৰে যেতিয়া প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি যাব ই আফটাৰ ৰিফ্লেকশন এনেকুৱা লাগিব ৰিফ্লেকশন হোৱাৰ পিছত ৰিফ্লেক্টেড ৰে যোনডাল ওলাই গৈছে সেইডাল কেনেকুৱা লাগিব কি এটা পইণ্টৰ পৰা আহা যেন লাগিব আৰু সেই পইণ্টটোকে কোৱা হয় তোমাৰ ফোকাস ফৰ কনকেভ মিৰৰ কনভেক্স মিৰৰ সৰি এটা যদি মই খুদু কনকেভ মিৰৰ ফোকাসটো ক'ত থাকে in front of the mirror convex mirror focus to ক'ত থাকে behind the mirror concave mirror center of curvature to ক'ত থাকে in front of the mirror convex mirror center of curvature to ক'ত থাকে behind the mirror thank you so much